A very good evening students, welcome to another one video tutorial of C++ programming. Aru ajir video tutorial ot ami amar aru baki kini types bur ami discuss korim amar selection statements or jibur types asle. So last amar jibur class hoi gosa tar ami if else statements aru nested if else statements or bikhoy discuss korisilu. Aru aji ami discuss korim if else if ladder if else if ladder বিষয় আজি আমি আৰু ডিসকাস কৰিম সো ইয়াৰ মই ডাইৰেক্ট সিনট্যাক্স টো দি দিছো দা ফৰ্মুলা তাৰ পিছত মই তোমালোকক এক্সাম্পল দি প্লে বুজাই দিম যে আমাৰ এই if else if ladder টোৱে কেনেকৈ কাম কৰে সো ইয়াৰ সিনট্যাক্স টো হৈ গলগে আমাৰ থাকিব if তাৰ লগত থাকিব কিবা এটা কন্ডিশন আৰু এই কন্ডিশনটো যদি ফুলফিল হয় যদি ট্ৰু হয় তেতিয়া হলে লগালক আমাৰ ইয়াৰ তলত কিবা স্টেটমেন্টস থাকিবগে স্টেটমেন্টস ক্যান বি ওয়ান অর মোর দেন ওয়ান স্টেটমেন্টস যদি মোর দেন ওয়ান স্টেটমেন্টস হয় তেতিয়া হলে ব্রেসেস দিবা যদি এটাই স্টেটমেন্ট হয় তেতিয়া হলে আমাৰ ব্রেসেসৰ কোনো দৰকাৰ নহয়গে আফটাৰ দ্যাট আমাৰ এলস পাৰ্ট আহে এতিয়া মই তোমালোকক কৈছিলো যে আমাৰ এলসৰ লগত আমি কন্ডিশন কেতিয়াও নিদিও But amak if else if ladder amak hetu dibolo amak help kore if this condition is true false then say tumi aru eta condition dibo bisari asa jodi false hoy tetia say tumi eta condition check korabo bisari asa so in that case how you have to write else and then space diply if and then condition etu ya e karone yak koa hoise ge if else if okay আৰু ladder to কিয় কাৰণ ইয়াত আমাৰ প্ৰতিটো কন্ডিশন স্টেপ বাই স্টেপ থাকেগে সো যদি এতিয়া এটো কন্ডিশন ফলস হল দেন এটো কন্ডিশন চেক হ'ব যদি এটো কন্ডিশন ট্ৰু হৈছে তেতে হলে আমাৰ স্টেটমেন্টস থাকিব এটাতকে বেছি স্টেটমেন্ট হলে ব্রেসেস ইফ ওয়ান স্টেটমেন্ট নো নিড অফ ব্রেসেস যদি এটো কন্ডিশন ফলস তেতে হলে তুমি আৰু এটা কন্ডিশন দিব পাৰা মানে ডিপেন্ডিং অন your program how many condition you want you can give and then you can give some statements to execute now jodi tumar eta condition of fulfill no hol jodi eta condition tumar fulfill no hol tumi kiba eta statement output ot ahok tumi to bisaisa in that case only write else and then write statement so let me explain now yat amar ki hoise ge আমাৰ program কেতিয়াবা এনেকা আহিব পাৰে যত এটাতকে বেছি কন্ডিশন থাকিব পাৰা হ'ব পাৰে মিন্স কোনো কন্ডিশন ইটো হিটোৰ লগত তোমাৰ ডিপেন্ডেন্ট হৈ নাথাকে সব বেলেগ বেলেগ কন্ডিশন থাকিবগে সো তেনৱা ক্ষেত্ৰত যেনেকৈ আমাৰ সৰ নেস্টেড ইফ এলছত কি হৈছিলে আমাৰ যেটো ৰুট কন্ডিশনটো থাকে নেস্টেড ইফ এলছত যেনেকৈ আমাৰ ইফ কন্ডিশন থাকে এটো আমাৰ ৰুট কন্ডিশন ক'ব পাৰো কাৰণ এই কন্ডিশনটো ট্ৰু হলেহে ইয়াৰ ভিতৰত সোমাই পেলাই বাকি কন্ডিশনবোৰ চেক হৈছিলেগে মানে এই ইনাৰ কন্ডিশন কিটা আমাৰ এই ৰুট কন্ডিশনটো ওপৰ ডিপেন্ড কৰে if this condition is true then only the inner condition will be checked if this condition is false then a condition bur ignore ho jayega compiler check nakorege simply it will go to the else part yat ki hoisege yat amar protitu condition amar kono if or underot nai yat sob individual hoy asege so yat amar ki koribo compiler kintu compiler jikono eta statement he execute koribo either this statement or this statement jikono eta statement ke execute kora hobo amar program to eneke korim je amar kunuba eta condition fulfill hobo aru statement execute hoboge jodi kunuba eta condition amar fulfill nohoyge tetia in that case amar else ot thoka statement to execute hoboi hobo so yat amar ki korim amar jitu condition thakibo প্ৰথম আমাৰ মানে কন্ডিশনটো চেক কৰা হ'ব যদি এই কন্ডিশনটো ট্ৰু হৈছে তেতিয়া হলে ইফৰ আন্ডাৰত থকা এই স্টেটমেন্টটো এক্সিকিউট কৰা হ'বগে আৰু তাৰ পিছত লগালক বাকি কন্ডিশনবোৰ চেক নহয়গে আমাৰ সিম্পলি কোড যাবগে বাহিৰত ওলাই গৈ প্লে সিধা ৰিটাৰ্ন 0 ত আমাৰ এক্সিকিউট কৰি দিবগে আমাৰ বাকি কন্ডিশন আমাৰ কোনো দৰকাৰ নাই কম্পাইলাৰে যিকোনো এটা কন্ডিশনৰ আন্ডাৰত থকা স্টেটমেন্ট হে এক্সিকিউট কৰিব সো যদি এটো কন্ডিশনত ট্ৰু হৈ গৈছে আৰু এই স্টেটমেন্টটো এক্সিকিউট কৰিলে তেতিয়া হলে আমাৰ বাকি কন্ডিশন আৰু চেক নহয় কোনো দৰকাৰ নাই মানে আমাৰ প্ৰগ্ৰামটো তেনেকৈ হে কৰিম এতিয়া বুলে মোৰ এই কন্ডিশনটো ফলস হ'ল
যদি ফলছ হৈ গৈছে তেতিয়াহ'লে আমি নেক্সট কণ্ডিশ্যনত যাম নেক্সট এলছত থকা এই ইফৰ লগত থকা কণ্ডিশ্যনটো চেক হ'ব যদি এইটো কণ্ডিশ্যন আমাৰ ট্ৰু হৈছে তেতিয়াহ'লে তাৰ আণ্ডাৰত থকা ষ্টেটমেণ্টটো এক্সিকিউট হ'ব যদি এইটো কণ্ডিশ্যনো ফলছ তেতিয়াহ'লে এগেইন মুভ অন টু দ্য নেক্সট ষ্টেপ ঠিক তেনেকৈ ইয়াতো আমাৰ কণ্ডিশ্যন চেক কৰা হ'ব যদি এইটো কণ্ডিশ্যন ট্ৰু হৈছে তেতিয়াহ'লে তাৰ আণ্ডাৰত থকা ষ্টেটমেণ্টটো এক্সিকিউট হ'ব কিন্তু যদি ফলছ হৈ গৈছেগৈ তেতিয়াহ'লে আমাৰ কোনো এটা কণ্ডিশ্যনো ফুলফিল নহ'ল গতিকে আমাৰ এলছত যাব এলছৰ লগত একো কণ্ডিশ্যন নাই গতিকে এলছৰ লগত থকা এই ষ্টেটমেণ্টটো এক্সিকিউট কৰিবই কৰিব য'ত মোৰ কণ্ডিশ্যন ষ্টেটমেণ্ট এক্সিকিউট কৰিব সে মোৰ এই ছেকেণ্ড কণ্ডিশ্যনটো ট্ৰু হৈ গৈছিলে ষ্টেটমেণ্ট এক্সিকিউট হ'ল সো যদি ষ্টেটমেণ্ট এক্সিকিউট হ'ল ইট উইল জাষ্ট চিম্পলি মুভ অন টু দ্য ৰিটাৰ্ণ 0 ইয়াত তলত থকা ষ্টেটমেণ্টটো এক্সিকিউট নহয়গৈ আমাৰ প্ৰগ্ৰেমটো তেনেকৈ আমাৰ কৰিব পাৰি ইয়াক মই আমাৰ যদি ৰিয়েল ৱৰ্ল্ডৰ লগত এটা এক্সাম্পল হিচাপে বুজাওঁ সাপোজ এটা পিজ্জা ডেলিভাৰী কৰিব লাগে পিজ্জা ডেলিভাৰ কৰিব লাগে নাও দ্য ডেলিভাৰী বয় নো দ্য এপাৰ্টমেণ্ট এটাত বোলে মোৰ পিজ্জা ডেলিভাৰী কৰিব লাগে এপাৰ্টমেণ্টটোৰ নাম আছে এ চ' ইয়াত আছে কেইবাটাও ফ্ল'ৰ আছেগৈ মেনি ফ্ল'ৰ্ছ আৰ দেয়াৰ say ground floor, first floor, second, third, fourth, fifth and say sixth. Now pizza delivery delivery boy knows the person name. Personৰ নাম আৰু এপাৰ্টমেণ্টৰ নামটো জানেগে এপাৰ্টমেণ্টৰ নাম কি এ পাৰ্চনৰ নামটো কিবা এটা হয় বুলি সি গম পায় যে পাৰ্চনৰ নামটো কি হয় কিন্তু কোনটো ফ্ল'ৰত থাকে সি গম নাপায় গ্ৰাউণ্ড ফ্ল'ৰত থাকে নে ফাৰ্ষ্ট নে ছেকেণ্ড নে থাৰ্ড ফ'ৰ্থ ফিফ্থ কোনটোত থাকে নেজানে সো এতিয়া তাৰ ওচৰত উপায় কি আছে তাৰ ওচৰত এতিয়া এটাই উপায় আছে প্ৰতিটো ফ্ল'ৰত গৈ পেলাই সি পাৰ্চনৰ নামটো চেক কৰিব যে সেই পাৰ্চনটোক পিজ্জাটো ডেলিভাৰ কৰিব লাগে নেকি সো হি উইল গো টু দ্য ফাৰ্ষ্ট ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰত কণ্ডিশ্যনটো চেক কৰিলে পাৰ্চনছ নেম ইকুৱেলছ টু দিছ পাৰ্চনছ নেম যদি মেচ নাই হোৱা দেন হি উইল চিম্পলি গো টু দ্য নেক্সট ফ্ল'ৰ দেন হি উইল এগেইন চেক then again যদি ফুলফিল নাই হোৱা he will go to the next floor then he will again go to the next floor ইয়াত বোলে মোৰ পাৰ্চনৰ নামটো মেচ হৈ গ'ল পাৰ্চন ইকুৱেলছ টু পাৰ্চন মেচ হৈ গ'লগে then what he will do he will simply deliver the pizza and he will simply come out of the apartment মানে প্ৰগ্ৰামটোৰ পৰা বাহিৰত ওলাই আহিলে ইন কেছ বোলে মোৰ পাৰ্চনৰ নামটো কোনোবা এটা ফ্ল'ৰতো মেচ হোৱা নাই তেতিয়াহ'লে এলছ পাৰ্টত মানে কি হ'বগে পিজ্জাটো সি নিজে খাই দিবগে else বোলে pizza eaten by himself এটো এটো কন্ডিশন কেতিয়া হ'বগে যদি মোৰ ইয়াত কোনবা এটা পাৰ্সনৰ লগত আমাৰ পাৰ্সনৰ নামটো মেচ হোৱা নাই পাৰ্সনটো পোৱাই নাই বোলে ইন দ্যাট কেস অনলি else টো আমি হেতু কাৰণে দিম কিন্তু আমাৰ কন্ডিশন আমি এনেকে দি গৈ থাকিব পাৰো আমাৰ প্ৰগ্ৰাম তেনেকুৱা থাকিব পাৰে ঠিক আছে সো এনেকুৱা আমি প্ৰগ্ৰাম কৰিম এতিয়া এক্সাম্পল এটা লৈ লৈছোগে এনেকুৱা এটা প্ৰগ্ৰাম কি কৰিম মই সোৱা মই এটা নাম্বাৰ ইনপুট কৰিম আই উইল ইনপুট এ নাম্বাৰ ক্যান বি এনিথিং পজিটিভ নাম্বাৰ এটা আমি ইনপুট কৰিম নাম্বাৰটো আমাৰ চেক হ'ব যে 5 দি ডিভাইড গৈ আছে নেকি আৰু 8 দি ডিভাইড গৈ আছে নেকি যদি হে নাম্বাৰটো 5 দি ডিভাইড গৈ আছে তেতিয়াহলে আউটপুট আহিব লাগিব যে নাম্বাৰ divisible by 5 number means the number whatever the number I have input say for example 45 so 45 is divisible by 5 bule enka ahibo lage jodi moi number input korisu se 56 so ahibo lage output that 56 is divisible by 8 ঠিক আছে এনেকা আহিব লাগে যদি নাম্বাৰ মই মাৰিছো সে 40 so 40 is divisible by both 5 and 8 এনেকা আহিব লাগিব output okay so let us do the program hash include iostream .h then hash include
conio.h দুটা হেডাৰ ফাইল আমি ইনক্লুড কৰিলো ইয়াৰ পিছত আমাৰ মেইন ফাংচন লাগিব clr scr ফাংচন আমি লগাম and now মই নাম্বাৰ কেটা ইনপুট কৰিম বুলি কৈছো এটা নাম্বাৰ ইনপুট কৰিম সো তাৰ কাৰণে মই ইন্টিজাৰ টাইপ লম নাম ইয়াত নাম্বাৰটো মই ইনপুট কৰাই দিম cout enter the number and then input কৰাই দিছো with the help of keyboard that is cin code store কৰাম নামত মই store কৰাই দিম এটা নামত থকা নম্বৰটো মই এটা ফাৰ্স্ট কন্ডিশন দিম এতিয়া নামত থকা নম্বৰটো মই চেক কৰিম যে 5 এৰে ডিভাইড গৈ আছে নেকি সো ইয়াত সোৱা মোৰ ফাৰ্স্ট এক্সপ্ৰেছনত মোৰ ফাৰ্স্ট কন্ডিশনত মই দুটা এক্সপ্ৰেছন দিম কাউন্টটো মই কৈ দিছো ইয়াত কেলে নাম মডুলাস 5 equals to 0 মোৰ ইয়াত ফাৰ্স্ট এক্সপ্ৰেছন দিলু যে নাম্বাৰটো চেক কৰা হ'ব যে 5 দি ডিভাইড গৈ আছে নেকি আৰু ৰিমাইন্ডাৰ 0 হৈ আছে নেকি ইয়াত মই চেক কৰিম লগতে এন্ড অপাৰেটৰ এন্ড লজিক্যাল অপাৰেটৰ এন্ড লজিক্যাল অপাৰেটৰ ইউজ কৰি পেলাই মই আৰু এটা এক্সপ্ৰেছন দিম যে নাম মডুলাস 8 equals to 0 হৈ আছে নেকি মই দুটা এক্সপ্ৰেছন দিলু ইয়াত কিয় দিছো কাৰণ সোৱা আমাৰ নাম্বাৰটো আমি স্টাৰ্টিংতে আমি হয়তো 40 দি দিব পাৰো সো যদি মোৰ নাম্বাৰটো 40 হয় তেতিয়া হলে মোৰ আউটপুট আহিব লাগে যে ডিভিজিবল বাই বোথ হে কাৰণে মই দুটাৰ কন্ডিশন স্টাৰ্টিংতে দি দিছো এইটো কন্ডিশন যদি তুমি পাছত দিলে কি হ'ব সে ফৰ এক্সাম্পল তুমি নাম 5 টো তুমি আগত দিলা সো যদি 5 টো আগত দিছা মানে অকল এটো বলে কন্ডিশন এটো কন্ডিশন দিয়া নাই অকল এটো কন্ডিশন দিছো তেতিয়া ইন দ্যাট কেস কি হ'বগে মোৰ আউটপুট অকল আহিব যে 40 is divisible by 5 বুলি আহিব 8 টো নাহেগে সো এটো কাৰণে মই দুটা কন্ডিশনে ইয়াত দি দিছোগে এতিয়া এটো স্টেটমেন্ট কি হ'ব পাৰে গেছ কৰা মানে মোৰ নামত থকা নম্বৰটো divisible by 5 also it is divisible by 8 so that in that case output আহিব লাগে নামত থকা নম্বৰটো double quotation cascading কৰি is divisible by 5 and 8 মই ইয়াক ৰান কৰি আউটপুট তোমালোকক দেখাই দিম আৰু লগতে আৰু এবাৰ এক্সপ্লেইন কৰি দিম হয়তো কিবা ডাউট থাকিব পাৰে ইয়াৰ পিছত মই আৰু এটা কন্ডিশন দিম যে else if এতিয়া মোৰ এই নম্বৰটো অকল 5 দি ডিভাইড যাব পাৰে সো নাম মডুলাস 5 equals to 0 so ইয়াত মই লিখিম cout num cascading is divisible by 5 ইয়াত এটো কন্ডিশন যদি ট্ৰু হয় তেতিয়া হলে মোৰ হে নাম মানে নম্বৰটো অকল divisible by 5 হৈ আছে ইয়াৰ পিছত আৰু এটা কন্ডিশন দিম else if নাম মডুলাস 8 equal to 0 যদি এটো কন্ডিশন আমাৰ ফুলফিল হৈছে দ্যাট মিন্স আমাৰ আউটপুট আহিব লাগে cout নাম cascading is divisible by 8 now যদি মোৰ এটা কন্ডিশনও ফুলফিল নহয় এনেকা নম্বৰ হ'ব পাৰে যেটো neither it is divisible by 5 nor it is divisible by 8 so in that case মই অকল else লিখি পেলাই ইয়াৰ আন্ডাৰত মই স্টেটমেন্ট এটা লিখি দিম যে cout মেসেজ লিখি দিম যে divisible by none আৰু ইয়াৰ পিছত মোৰ ৰিজাল্টটো চাব কাৰণে গেটছ ফাংচনৰ সহায় লম লগতে প্ৰগ্ৰামটো এন্ড কৰিব কাৰণে ৰিটাৰ্ন 0 কাৰণ মই ইন্ট মেইন লৈছো ব্ৰেকেট ক্লোজ সো ইয়াত সোৱা মই কি কৰিছো এন্টাৰ দা নাম্বাৰ বুলি মোৰ এটা মেসেজ আহিব নাম্বাৰটো মই সে ইনপুট কৰিলো 45 ওকে ধৰি লৈছো যে নাম্বাৰটো মোৰ 45 ইনপুট হ'ল সো এতিয়া ইয়াত প্ৰথমে চেক হ'ব যে 45 divisible by 5 and remainder is 0 or what so in this case this condition will be true 45 আমাৰ 5 দি ডিভাইড গৈ আছে ৰিমাইন্ডাৰ 0 উলাব সো যদি ৰিমাইন্ডাৰ 0 উলালে সো এটো মানে আমাৰ divisible by 5 or not আমি চাব বিচাৰি আছো সেই কাৰণে আমাৰ মানে সেই সংখ্যাটো আমাৰ 5 দি ডিভাইডও যাব লাগিব লগতে আমাৰ ৰিমাইন্ডাৰ 0 উলাব লাগিব হেতু কাৰণে মই এটো কন্ডিশন দিছোগে ওকে বুজি লোৱা
মইতো এই তাত তোমাৰ পেইণ্টত মই বুজাবলৈ পাহৰি গৈছিলোঁ আমাৰ এটা নম্বৰ ডিভিজিবল বাই 5 অৰ 8 কেনেকৈ গম পাম আমাৰ সেই নম্বৰটো সেই সংখ্যাটো আমাৰ যদি 5 দি ডিভাইড গৈ আছে তাৰ ৰিমাইণ্ডাৰো 0 ওলাব লাগিব ঠিক আছে যদি ৰিমাইণ্ডাৰ 0 ওলালে মানে ইভেনৰ অডটো নিচিনা যদি 2 দি ডিভাইড গৈ আছে আৰু ৰিমাইণ্ডাৰ 0 ওলালে দ্যাট মিন্স দ্যাট নাম্বাৰ ইজ ইভেন in this case if the number is divisible by 5 and the remainder is 0 that means that number is divisible by 5 if the number is divided by 8 and remainder is 0 that means that number is divisible by 8 so yat moi say example dilu 45 now this 45 yat nam means 45 modulus 5 that means 45 divisible by 5 and remainder 0 hoise neki jodi hoy ase it is true but ইয়াৰ লগত মই আৰু এটা কন্ডিশন দিলু যে নাম আকো মডুলাস 8 equals to 0 that means 45 modulus 8 equals to 0 in this case this is false that means এটো মোৰ দিয়া আছে কে true আৰু এই এক্সপ্ৰেছনটোৱে মোক দিয়া আছে কে false আৰু গুটে এক্সপ্ৰেছনৰ ভ্যালুটো মোৰ এন্ড অপাৰেটৰে উলাবগে যে এন্ড অপাৰেটৰ কি কৰিব আইদাৰ true হৈছে না false হৈছে সো যদি মই এন্ড অপাৰেটৰৰ ট্ৰুথ টেবলটো ফলো কৰো First expression true, second expression false, that means false hoboge. Amar duta expression true hobo lagibo, tetia he mur ei statement to execute hoboge. But in this case, the first expression is false, true, and the second expression is false, so ultimately false hoy gol. Ar false hor loge loge mur ei statement to execute nohoyge. Ki koribo? In this case, it will go to the next part. Next else if statement ot ahi jaboge. Yat mur ei condition to etia ako check korim. আকৌ মোৰ 45 টু চেক হ'ব যে 5 দি ডিভাইড গৈ আছে নেকি আৰু ৰিমাইণ্ডাৰ 0 হৈ আছে নেকি সো ইয়াত মোৰ অকল এটা এক্সপ্ৰেছন আৰু এই এক্সপ্ৰেছন মোক ৰিজাল্ট দিব ট্ৰু সো ট্ৰু হোৱাৰ লগে লগে মোৰ আউটপুট আহি যাব যে 45 ইজ ডিভিজিবল বাই 5 মোৰ আউটপুট এনেকৈ আহিব সিমিলাৰলি সে ফৰ এক্সাম্পল 56 তুমি এন্টাৰ কৰিলা সো 56 এন্টাৰ কৰাৰ লগে লগে এটো কন্ডিশন ফলস হৈ যাব কিন্তু এটো কন্ডিশন ট্ৰু হ'বগে এতে এন্ড অপাৰেটৰ মতে সেম হৈ আছে ফার্স্ট এক্সপ্রেশন ফলস সেকেন্ড এক্সপ্রেশন ট্ৰু দেন আলটিমেটলি ফলস হ'বগে ফলস হোৱাৰ লগে লগে এটো এক্সিকিউট নহয়গে আমি যামগে এটো পাৰ্টটো মোৰ 56 ডিভাইডেড মডুলাস 5 ৰিমাইণ্ডাৰ 0 ফলস হৈ যাব এই ফলস হোৱাৰ লগে লগে এটোকো এক্সিকিউট নকৰাগে হি উইল গো টু দা নেক্সট পাৰ্টত আমাৰ 56 মডুলাস 8 equals to 0 this will become true and now this is true then see out আহি যাবগে যে 56 is divisible by 8 এনেকে এটা এই কন্ডিশনটো মই কি কৈছিলো স্টার্টিংত কিয় দিব লাগে কাৰণ সোৱা তোমাৰ নাম্বাৰ তোমাৰ 40 হ'ব পাৰে যদি তুমি 40 হৈছে নাম্বাৰটো আৰু সে তোমাৰ এই এক্সপ্ৰেছনটো তুমি স্টার্টিংত দিলা এটো এক্সপ্ৰেছন তোমাৰ তলত আছে ওকে শুনি লোৱা this expression is at the top and this expression is in the second or in the last এটা নাম্বাৰ মাৰিছো মই 40 সো 40 মাৰ লগে লগে মোৰ কি হ'ব এই কন্ডিশনটো যদি টপত আছে মোৰ এই কন্ডিশনটো চেক হ'ব এই কন্ডিশনটো চেক হোৱাৰ লগে লগে 40 মডুলাস 5 equals to 0 হৈ যাব কন্ডিশন ট্ৰু হৈ যাব কন্ডিশন ট্ৰু হোৱাৰ লগে লগে মোৰ আউটপুট আহি যাবগে যে 40 is divisible by 5 আৰু বাকিখিনি কন্ডিশন মোৰ চেক নহয়গে সো মিন্স 40 কাৰণে মোৰ ৰিজাল্ট আহিব অকল that it is divisible by 5 কিন্তু মোৰ 40 কাৰণে কি আহিব লাগে divisible by 5 and 8 দুটা আহিব লাগে সেই কাৰণে মোৰ এই কন্ডিশনটো আমি টপত দিছোগে বুজি পালা নাও মই কম্পাইল কৰি পেলাই দেখাই দিছোগে প্ৰগ্ৰামটো আউটপুটটো আহিলে তোমালোক আৰু ক্লিয়াৰ হ'ব warning 0 error 0 let's run the file run কৰাৰ লগে লগে মোৰ আহি গল enter the number so number মাইলো মই 45 so 45 মাৰ লগে লগে মোৰ ফাৰ্স্ট যেটো দুটা এক্সপ্ৰেছন দিয়া আছে মোৰ ফাৰ্স্ট এক্সপ্ৰেছন ট্ৰু হ'ব কিন্তু সেকেন্ড এক্সপ্ৰেছন মোৰ ফলস হৈ যাব so ফলস হোৱাৰ লগে লগে মোৰ সেকেন্ড কন্ডিশনটোত গুছি যামগে সেকেন্ড কন্ডিশনটোত মোৰ চেক হ'বগে আৰু তাত পাম যে মোৰ it is divisible by 5 so more enter মাৰিছো 45 is divisible by 5 similarly again আকৌ এবাৰ ৰান কৰি দিও 56 okay 56 is divisible by 8 40 is divisible by 5 and 8 দুটা আহিলে আকৌ এবাৰ ৰান কৰিছো say 11 okay 11 is neither it is divisible by 5 nor 8 output লিখিছিলো divisible by none
সো এটো এনেকুৱা এটা সিম্পল এটা প্ৰগ্ৰাম এটা এক্সাম্পল হিচাপে দেখাই দিছোগে আমাৰ এনেকুৱা নহয় যে ইফ এলছ ইফ লেডাৰ মানে জখলাটো লৈ পেলাই আমাৰ এনেকুৱাই প্ৰগ্ৰাম আহিব আমি এনেকুৱা কন্ডিশন লগোৱা পৰাকে আমাৰ প্ৰগ্ৰাম আহিব পাৰে সো মই তেনেকুৱা এটা এক্সাম্পল তোমালোকক দি দিম তোমালোকে ট্ৰাই কৰিবা হেতু কৰিবলৈ আৰু এই প্ৰগ্ৰামটো লৈ পেলাই কিবা ডাউট থাকিলে মোক সুধিব পাৰা লেটস মুভ অন টু দা নেক্সট পাৰ্ট আমি আজি আমাৰ সিলেকশন স্টেটমেন্টৰ যিমান স্টেটমেন্ট আছে গুটেখিনি আজি আমি হেক কৰিম আমাৰ লাষ্ট এটাই থাকিব হেতু হৈ গল সুইচ স্টেটমেন্ট সুইচ কেস স্টেটমেন্ট বুলি কোৱা হৈছেগে এটা সোৱা তোমালোকৰ অলৰেডি তোমালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ফাৰ্স্ট ইয়াৰৰ তোমালোকৰ বোৰ্ডে এক্সাম নাপাতে বাট হেই বুলি তোমালোকে ইগনোৰ নকৰিবা কাৰণ আমাৰ ফাৰ্স্ট ইয়াৰৰ যিবোৰ সিলেবাস যিবোৰ টপিকস আছে হে গুটে টপিকসবোৰ আমাৰ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে তোমালোকৰ সেকেন্ড ইয়াৰৰ কনসেপ্টটো মানে বুজি পাবা নহলে ফার্স্ট ইয়ার যদি কনসেপ্টসবোৰ ক্লিয়ার নহয় কি আমাৰ সেকেন্ড ইয়ার বহুত টান হৈ যাব আই ডোন্ট নো अबाउट দা আদার সাবজেক্টস বাট আমাৰ কম্পিউটার সায়েন্স ইজ রিলেটেড উইথ দা সেকেন্ড ইয়ার মানে এই দুটা বছৰ তুমি গুটে কনসেপ্টটো লৈ যাব লাগিব তুমি এনেকুৱা নহয় যে ফার্স্ট ইয়ার শিকিলা ফার্স্ট ইয়াৰতে থৈ দিলো এনেকুৱা নহব তোমালোকৰ সেকেন্ড ইয়াৰতে আমাৰ এই কনসেপ্টবোৰ ক্লিয়ার হ'ব লাগিব হেকাৰণে মই তোমালোকক বুজাই আছোগে Now let's move on to the next statement that is called switch statement কোৱা হয় বা switch case statement বুলিও কোৱা হয় switch case statement switch statement বা switch case statement so লগালগ মই তোমালোকক সিনট্যাক্সটো দি দিছো তাৰ পিছত মই তোমালোকক ব্ৰেক কৰি পেলাই বুজাই দিম এক্সাম্পল দি পেলাই so ইয়াৰ সিনট্যাক্সটো কি হ'বগে ইয়াৰ সিনট্যাক্স হ'ব যে সুইচ ওকে এতে সুইচ ওয়ার্ডটো তোমালোকে যদি সোয়া আউট অফ দ্যাট 48 কিওয়ার্ডস 48 না 52 টা কিওয়ার্ডস আসলে যে আমাৰ সেই কিওয়ার্ডসৰ ভিতৰতে আমাৰ এটা সবা সুইচ বুলি এটা কিওয়ার্ড আছে লগতে কেস বুলিও এটা কিওয়ার্ড আছেগে সো আজ এতিয়া আমি মানে সেই দুটা কিওয়ার্ড আমি ইউজ কৰিম ইফ কিওয়ার্ডও আছে এলস কিওয়ার্ডও আছে তোমালোকে যদি তাত সোয়া ভালছে so these keywords are used মই কি কৈছিলো these keywords are specific words predefined words যাৰ তাহাতো নিজৰ মিনিংফুল মিনিং আছে কিবা এটা নিজৰ মিনিংফুল ডিফাইন কৰা আছেগে so same আমাৰ আজি এই সুইচ কেছৰ মিনিং কি এই ইয়াৰ কামটো কি C++ প্ৰগ্ৰামিংত আমি আজি হেতু শিকিম so সুইচৰ লগত সদায় আমাৰ কি থাকিব এটা এক্সপ্ৰেছন থাকিব expression means ultimately expression to break হোৱা পিছত কিবা এটা ভ্যালু ওলাব ট্ৰু হ'ব পাৰে ফলছ হ'ব পাৰে বা কিবা এটা নম্বৰো হ'ব পাৰে সো হে এক্সপ্ৰেছন বুলি কোৱা হয় বা সিম্পল তোমালোকে ক'ব পাৰা ভ্যালু বুলিও ক'ব পাৰা মানে ultimately this expression will give us a value like c equals to a plus b say a plus b এটো এটা এক্সপ্ৰেছন মই দি দিলুগে তোমাৰ সুইচৰ লগত সো c এর যেটো ভ্যালু c এ কি ultimately কিবা এটা ভ্যালু পাব হয়নে সো হে ভ্যালুটোৰ কথাই কৈ আছো মই আইদাৰ এক্সপ্ৰেছন বা ভ্যালু বুলিও কোৱা হয় আৰু তাৰ নিজৰ বডি থাকে এই বডিটোৰ ভিতৰত আমাৰ কেস এই কিওয়াৰ্ডটো লিখে কেস কিওয়াৰ্ডটো লিখা পিছত স্পেস দি প্লাই তাৰ লগত কিবা এটা কনস্ট্যান্ট ভ্যালু থাকিব ওকে কনস্ট্যান্ট ভ্যালু কনস্ট্যান্ট 1 বুলি মই লিখি দিছো কাৰণ কেস আমি কেবাটাও দিব পাৰো কেসৰ লগত থকা কনস্ট্যান্ট ভ্যালুটোৰ পাছত আমাৰ কলন থাকিব আৰু কলনটোৰ পাছত আমাৰ থাকিবগে স্টেটমেন্ট যদি স্টেটমেন্ট এটাতকে বেছি হয় দেন সেমিকলন দি প্লাস সিম্পলি রাইট দা নেক্সট স্টেটমেন্ট ইয়াত আমাৰ ব্র্যাকেটৰ কোনো কথা নাহেগে স্টেটমেন্ট এনেকে দুটা তিনটা থাকিব পাৰে আৰু প্ৰতিটো কেছৰ পাছত প্ৰতিটো কেছৰ স্টেটমেন্টৰ পাছত এট দা এন্ড লাষ্টত আমাৰ লিখা থাকিবগে ব্রেক স্টেটমেন্ট এই ব্রেক স্টেটমেন্টৰ বিষয়ে আমি আৰু ব্রিফকে পঢ়িম ইন দা নেক্সট ক্লাস কিন্তু ইয়াত আমি গম পাই যাম যে ব্রেক স্টেটমেন্টৰ কাম কি কিন্তু আমি আৰু ব্রিফকে পঢ়িমগে আমাৰ নেক্সট ক্লাছত ঠিক তেনেকে আমাৰ কেস আৰু এটা থাকিব পাৰে তাৰ লগত আমাৰ কনস্ট্যান্ট ভ্যালু আৰু এটা বেলেগ কিবা এটা ভ্যালু থাকিব পাৰে কনস্ট্যান্ট সে 2 আৰু কলনৰ পাছত আমাৰ আৰু বেলেগ কিবা স্টেটমেন্ট থাকিব পাৰে স্টেটমেন্ট যদি এটাতকে বেছি হয় তেতিয়া হলে ব্র্যাকেট লিখিবলৈ কোনো দৰকাৰ নাই আৰু কিন্তু লাষ্টত আমাৰ লাগিবগে এই ব্রেক স্টেটমেন্টটো আৰু লাষ্টত যদি সব কনস্ট্যান্ট ভ্যালু দি হেক হল তাৰ পিছত আমাৰ লাষ্টত এটা যেনেকে ইফৰ লগত কন্ডিশন থাকে সব কন্ডিশন দি হেক হৈ গল লাষ্টত আমাৰ এলস থাকে অকল ইয়াত তেনেকে ডিফল্ট বুলি থাকেগে আৰু ডিফল্টৰ কলনৰ পাছত আমাৰ থাকিবগে কিবা এটা স্টেটমেন্ট আৰু স্টেটমেন্টৰ
পাছত লাষ্টত আমাৰ একো ব্ৰেক নাথাকে কাৰণ ইয়াৰ পিছত আমাৰ ব্ৰেকেটটো ক্লোজ হৈ যায় ৰিমেম্বাৰ প্ৰতিটো কেছৰ ষ্টেটমেন্টৰ পাছত আমাৰ ব্ৰেক থাকিব কিন্তু ডিফল্টৰ পাছত অকল ষ্টেটমেন্টহে থাকে একো ব্ৰেক নাথাকে এটা ইয়াত এক কনস্ট্যান্ট মানে কি কনস্ট্যান্ট মিন্স নাম্বাৰ হ'ব পাৰে যিকোনো কনস্ট্যান্ট ভ্যালুজ ক্যাৰেক্টাৰ কনস্ট্যান্টও হ'ব পাৰে স্ট্ৰিং কনস্ট্যান্ট নহয় ক্যাৰেক্টাৰ কনস্ট্যান্ট আমি কেনেকৈ লিখো সিঙ্গল কোটেশনত ক্যাৰেক্টাৰ কিবা এটা লিখো a b c এনেকৈ আমি লিখিব পাৰো ক্যাৰেক্টাৰ কনস্ট্যান্ট বা এনে নৰ্মেল এটা কনস্ট্যান্ট ভ্যালুও হ'ব পাৰে সো 10 1 2 3 এনেকৈ নাম্বাৰো হ'ব পাৰে যদি নাম্বাৰ লিখি আছা তেতিয়াহলে সিঙ্গল কোটেশন দিয়াৰ কোনো দৰকাৰ নাই কিন্তু যদি ক্যাৰেক্টাৰ কনস্ট্যান্ট কিবা এটা লিখিছা দেন ইউ হ্যাভ টু রাইট আন্ডার সিঙ্গল কোটেশন ওকে সো ইয়াত আমাৰ কি হ'বগে এতিয়া মই সিনট্যাক্সটো বুজাই দিছো ব্ৰেক কৰি দিছো তোমালোকক কি হ'বগে চোৱা আমাৰ সুইচে কিবা এটা ভ্যালু এটা ক্যাৰি কৰিব means switch will have a value and this value will be compared with any of that case constant value ইয়াত যে ইমান কেস আছে তো প্ৰতিটো কেসে কিবা এটা ভ্যালু ক্যাৰি কৰি আছে বুজি পাইছা না কেসৰ লগত কিবা এটা ভ্যালু আছে ক্যাৰেক্টাৰ কনস্ট্যান্ট হ'ব পাৰে মানে সিম্পল a = 10 যেনেকে তেনেকে এটো কেস বুলি ধৰি লোৱা কেস আৰু লগতে তাৰ লগত কিবা এটা ভ্যালু আছেগে কনস্ট্যান্ট ভ্যালু কোন ভ্যালুজবোৰ আমাৰ চেঞ্জ নহয়গে সো ক্যাৰেক্টাৰ কনস্ট্যান্ট হ'ব পাৰে নাম্বাৰো হ'ব পাৰে সো সেই ভ্যালুটো আমাৰ সুইচে কম্পেয়াৰ কৰি চাব সুইচৰ লগত থকা ভ্যালুটো আৰু কোনবা এটা কেসৰ লগত থকা ভ্যালুটো ম্যাচ হৈছে নেকি কম্পেয়াৰ কৰি চাব সাপোজ সুইচৰ লগত বলে সুইচৰ যেটো ভ্যালু আছে এই কেসটো প্ৰথম কেসটোৰ লগত থকা কনস্ট্যান্ট ভ্যালুৰ লগত ম্যাচ হৈ গল যদি ম্যাচ হৈ গৈছে ইন দ্যাট কেস তাৰ কলনৰ পাছত থকা স্টেটমেন্টছবোৰ এক্সিকিউট হ'বগে এই স্টেটমেন্টছবোৰ এক্সিকিউট হৈ যাবগে আৰু স্টেটমেন্ট এক্সিকিউট হোৱাৰ লগে লগে ব্ৰেক স্টেটমেন্টটো লাষ্টত এক্সিকিউট হ'ব ব্ৰেক স্টেটমেন্টৰ কাম কি হয় আমাৰ সেম হে নেস্টেড ইফ এলছৰ নিচিনাই হৈছেগে আমাৰ কোনোবা এটা কন্ডিশন চেক হোৱা পাছত যদি ফুলফিল হয় তাৰ আন্ডাৰত থকা স্টেটমেন্টটো এক্সিকিউট হয় আৰু লগে লগে প্ৰগ্ৰামটো এন্ড হৈ যায়গে মানে ৰিটাৰ্ন জিৰোত গুচি যায়গে ঠিক ইয়াতো তেনেকৈ হৈছেগে ইয়াত যদি মোৰ স্টেটমেন্টটো এক্সিকিউট এক্সিকিউট হোৱাৰ পিছত এই ব্ৰেকে কি কৰিব আমাৰ এটো সুইচৰ ভিতৰত সোমাই আছে ৰাইট সো সুইচৰ পৰা বাহিৰত পঠাই দিবগে ব্ৰেকৰ কাম হেতুৱে ব্ৰেকৰ কাম হল সুইচৰ পৰা বাহিৰত পঠাই দিয়া সুইচৰ বাহিৰত কিবা কিবি স্টেটমেন্টস থাকিব পাৰে যদি আছে হেবোৰ এক্সিকিউট কৰা হ'ব যদি একো নাই বলে ডাইৰেক্ট ৰিটাৰ্ন জিৰো আছে তেতিয়াহলে ডাইৰেক্ট ৰিটাৰ্ন জিৰো এক্সিকিউট হ'বগে ব্ৰেকৰ কাম হেতু ব্ৰেকৰ কাম হল কোনোবা এটা কেসৰ লগতে ফুলফিল হ'ব এনেকা নহয় যে দুটা কেসৰ লগতে ফুলফিল হৈ যাব সুইচত থকা ভ্যালুটো কোনোবা এটা কেসৰ কনস্ট্যান্ট ভ্যালুৰ লগতে ম্যাচ হ'বগে যাৰ লগত ম্যাচ হ'ব তাৰ আন্ডাৰত থকা স্টেটমেন্টটো এক্সিকিউট হ'ব আৰু তাৰ পিছত ব্ৰেক স্টেটমেন্টে তাক বাহিৰত পঠাই দিবগে নহলে হি নেক্সট কেসটোল ম্যাচ কৰিবলৈ গুচি যাব যেটো টাইম ওয়েস্ট হ'বগে হেতু কাৰণে ব্ৰেকৰ কাম হৈ গল ডাইৰেক্ট ৰিটাৰ্ন জিৰো গুচি যোৱা ৰিটাৰ্ন জিৰো নহয় সুইচৰ পৰা ডাইৰেক্ট বাহিৰত গুচি যোৱাগে সো ইন কেস যদি তোমাৰ বলে সুইচত থকা ভ্যালুটো আমাৰ এই কেসটোৰ লগত ম্যাচ নহল তেতিয়াহলে আমি ডাইৰেক্ট যামগে তলত থকা কেসটোৰ লগত ইয়াত আমি ম্যাচ কৰি চাম যদি ইয়াৰ লগত ম্যাচ হৈ গল তেতিয়াহলে তাৰ আন্ডাৰত থকা স্টেটমেন্টটো এক্সিকিউট হ'ব আৰু ব্ৰেকৰ স্টেটমেন্ট কৰি দিবগে এটো বাহিৰত উলাই দিবগে কিন্তু বলে কোনো এটা কেসৰ লগত ভ্যালু আমাৰ ম্যাচ হোৱা নাই তেতিয়াহলে ডিফল্টত থকা স্টেটমেন্টটো এক্সিকিউট হ'বই হ'ব ঠিক আছে সো ইয়াৰ লগত ৰিলেটেড আমাৰ বহুত ধুনিয়া এটা প্ৰগ্ৰাম আছে সিম্পল এটা প্ৰগ্ৰাম এটা কৰিম প্ৰগ্ৰামটোত কি কৰিম মাল্টি চয়েস সুইচ কেস স্টেটমেন্টটো ইউজ কৰি পেলাই আমি মাল্টি চয়েস প্ৰগ্ৰাম কৰিব পাৰিম লাইক sum of two numbers or subtraction of two numbers মানে মোৰ আউটপুট আহিব এটা চয়েস আহিব সে 1 এডিশন আউটপুটৰ কথা কৈ আছে দেই 2 আহিলে সে subtraction and then তুমি মাৰিলা enter choice এনেকে মেসেজ আহিব মেসেজটো সে তুমি যদি 1 মাৰিছা 1 মাৰাৰ লগে লগে আমাৰ আহি যাব লাগে enter the two numbers two numbers আমি এন্টাৰ কৰিম এন্টাৰ কৰাৰ লগে লগে আমাৰ 1 মাৰিছিলো ৰাইট চয়েস মাৰিছিলো আমি 1 সো 1 মাৰাৰ লগে লগে আমাৰ হে এডিশন হ'ব লাগিব
যদি হে দুটা নাম্বাৰ এডিশন হ'ব লাগিব যদি মই 2 মাইলো হেতেন তেতিয়ালে মোৰ হে দুটা নাম্বাৰ সাবট্ৰেকশন হ'ব যিকোনো এটা হে এন্টাৰ চয়েস তেনেকুৱা প্ৰগ্ৰাম আমি কৰিম এতিয়া ঠিক আছে সো লেটস ডু দা প্ৰগ্ৰাম using with the header file has include iostream.h has include conio.h then int main function clr scr function now number আমি দুটা ইনপুট কৰিম সো তাৰ কাৰণে আমি int say a b লৈ লৈছোগে আৰু আমি যে এন্টাৰ চয়েস কৰিম এন্টাৰ চয়েসও আমাৰ কিবা এটা নাম্বাৰ আমি ইনপুট কৰিম ৰাইট সো তাৰ কাৰণে আমি ch বুলি এটা ভেৰিয়েবল লৈ লৈছো সো টোটাল তিনটা ভেৰিয়েবল a b আৰু c এতিয়া মোৰ সোৱাদে প্ৰগ্ৰামটো ভালদৰে চাব মই কেনে কৰি আছে এতিয়া মোৰ আউটপুট কি আহিব লাগে বুলি কৈছিলো মোৰ আহিব লাগে 1 addition এটো মোৰ ফাৰ্স্ট মেসেজ এটা আহিবগে ইয়াৰ পিছত নেক্সট লাইনত আহিব লাগে গটিকে \n ডাবল কোটেশন ক্লোজ সেমিকোলন নেক্সট লাইনত cout 2 dot subtraction এনেকৈ আহিব লাগে দেন আকৌ \n দি দিছোগে যদি ইচ্ছা ইয়াত cout বাৰে বাৰে ইউজ হৈছে yes you can use double quotation cascading use কৰিব পাৰা cascading use নকৰিও তোমালোকে ইয়াৰ ডাবল কোটেশনৰ ভিতৰতো তোমালোকে লিখি লিখি যাব পাৰা মই জাস্ট লাইনটো বুজিব কাৰণে লিখি লিখি দি আছো বাৰে বাৰে cout enter choice enter choice কৰি প্লাই মোৰ ইনপুট হ'ব লাগে so whatever the input is it must get stored in ch so c in ch ঠিক আছে হল লগলগ তাৰ পিছত মোৰ আহিব লাগে যে enter the two numbers okay double quotation close semicolon আৰু হে দুটা নম্বৰ মোৰ ইনপুট হ'ব লাগে a আৰু b মই দুটা নম্বৰ ইয়াত ইনপুট কৰি দিলুগে এতিয়া মোৰ দুটা নম্বৰ মোৰ চয়েসটো ওপৰত ডিপেন্ড কৰি প্লাই আইদাৰ এড হ'ব বা সাবট্ৰেকশন হ'ব সো ইয়াত মই সুইচ কেস স্টেটমেন্টটো ইউজ কৰিম সুইচে তোমাৰ ch ৰ ভ্যালু কেৰি কৰিব চাই লোৱা প্ৰগ্ৰামটো সুইচে তোমাৰ ch ৰ ভ্যালু কেৰি কৰিব আৰু ইয়াৰ ভিতৰত মই এতে কেস লিখি লিখি যাম সো কেস ch কি ভ্যালু কেৰি কৰিব পাৰে সুইচে কি ভ্যালু কেৰি কৰিব আইদাৰ 1 বা 2 ৰিমেম্বাৰ ch ৰ ভ্যালু আমাৰ আইদাৰ 1 বা 2 হে হ'বগে হয় না সো whatever the value আমি ইয়াত কেসটো আমি তেনেকা কনস্ট্যান্ট ভ্যালু দিব লাগিব সো মই কি কৈছিলো যদি নাম্বাৰ হয় সিঙ্গেল কোটেশন লিখাৰ কোনো দৰকাৰ নাই সো ইয়াত মই দি দিলো কেস 1 মানে সুইচত থকা ভ্যালুটো সুইচে ch ৰ থকা ভ্যালুটো আৰু কেসৰ লগত থকা ভ্যালুটো কিমান আছে 1 এটো ম্যাচ হৈ গল যদি ম্যাচ হৈ গল বুলে তেতিয়া হলে ইয়াৰ কলনৰ পাছত আমাৰ স্টেটমেন্ট থাকিব স্টেটমেন্ট কি হ'ব লাগে মোৰ কি হ'ব লাগে বুলি কৈছিলো মোৰ সাম হ'ব লাগে ৰাইট সো এডিশন হ'ব লাগে সো ইয়াত মই এটা ভেৰিয়েবল লৈ লব পাৰো বা তোমালোকে ওপৰতো ভেৰিয়েবল তোমালোকে ডিক্লেয়াৰ কৰিব পাৰিলাহেতেন মই ইয়াত এবাৰ ডিক্লেয়াৰ কৰি দিছো সে ইন্ট সাম বুলি ভেৰিয়েবল লৈছো আৰু সাম ভেৰিয়েবলত মোৰ কি হ'ব a আৰু b থকা ভ্যালুটো এড হৈ যাব লাগে এটো চাই লোৱা দে কি কৰিছো ভেৰিয়েবলটো তোমালোকে ওপৰতো ডিক্লেয়াৰ কৰিব পাৰা মই ইয়াত ডাইৰেক্ট ডিক্লেয়াৰ কৰি দিছো আৰু ডিক্লেয়াৰ কৰি কি লিখি দিছো a + b লিখি দিছোগে ঠিক আছে সো মোৰ a আৰু b থকা নম্বৰ দুটা কি হ'বগে সাম হৈ যাবগে কিয় সাম হ'ব কাৰণ মোৰ কেস 1 হৈছে কেস 1 means addition so addition means a আৰু b থকা ভ্যালুটো এড হ'ব লাগে এড হ'বলে কোত মালে মোৰ সামত মালে ইয়াৰ পিছত মই আৰু এটা স্টেটমেন্ট লিখিম say cout addition is cascading কৰি প্লাই মই সামত থকা ভ্যালুটো দেখাই দিলো আৰু ইয়াৰ লগে লগে আমাৰ ব্ৰেক হৈ যাব লাগে ইয়াৰ পৰা বাহিৰত ওলাই যামগে
বুজিলা ইয়াৰ পিছত আৰু এটা কেস দিম কেস 2 ইন কেস 2 মোৰ কি হ'ব লাগে সাবট্ৰেকশন হ'ব লাগে সো sub equals to a minus b আৰু ইয়াত মোৰ cout subtraction is double quotation close cascading ইয়াত মই এটা স্পেস এটা দি দিও নহলে সব লাগি ধৰিব sub and then break হৈ যাব লাগে এতিয়া সোয়া আমাৰ কিছুমান পণ্ডিত মানুহ এনেকা থাকিব পাৰে এন্টাৰ চয়েস 1 আৰু 2 বাহিৰে বেলেগ কিবাও দিব পাৰে সো তেনেকুৱা ক্ষেত্ৰত মই কি কৰিম ডিফল্ট লিখিম d e f a u l t ডিফল্ট ইয়াত মই এটা জাস্ট সিম্পল এটা মেসেজ লিখি দিম cout wrong input আৰু ইয়াৰ পিছত মোৰ সুইচৰ ব্ৰেকেটটো ক্লোজ হৈ যাবগে প্ৰগ্ৰামটো চাই লোৱা কি কৰিলো মই output আহিব addition subtraction enter choice whatever the choice you will enter choice কৰাৰ পিছত মোৰ আহিব লাগিবগে enter the two numbers দুটা নম্বৰ তুমি ইনপুট কৰিলা এতিয়া ch ত থকা ভ্যালুটো whatever the choice I have input it will compare with the case values কেছৰ লগত 1 আছে 2 আছে যদি মোৰ চয়েসটো বলে 1 আছিল ch ৰ ভ্যালু 1 তেতিয়াহলে এই কেছটোৰ লগত আমাৰ ম্যাচ হৈ যাব ম্যাচ হোৱাৰ লগে লগে মোৰ কি হ'ব সাম বুলি এটা ভেৰিয়েবল ল'ব আৰু a আৰু b যেটো আমি দুটা নাম্বাৰ ইনপুট কৰিছিলো সেই দুটা নাম্বাৰ মোৰ এড হৈ যাব এড হৈ পেলা মোৰ আউটপুট আহি যাব যে addition is এড হৈ পেলা মোৰ সামত ষ্টৰ হ'ল সো addition is সামটো দেখাই দিব লগে লগে ব্ৰেক হৈ যাব break means it will directly come out of the if state switch statement in case bole mur ei case to logot match howa nai ch value 2 hole he mur yar logot match no hobo jodi match howa nai tete hole second case to logot compare korim second case to aru ch value to bole mur match hoi gol tete hole mur sub buli eta variable lobo aru a aru b jitu number ami duta input korisilu he duta number mur subtract hoi jabo subtract hoi pela mur output ahi jabo je subtraction is subot thoka value to mur show kori dibo আৰু লগলগ ব্ৰেক হৈ যাবগে আউটপুট বাহিৰত আহি যাব ইন কেস মো ch ভ্যালু 1 নহয় 2 নহয় বেলেগ কিবা হে দিছে 3 4 5 কিবাটা ইনপুট কৰিব পাৰি যদি ইনপুট হৈ গৈছে তেতিয়া হলে আচ্ছা ইয়াত মোৰ এন্টাৰ দা নাম্বাৰ আকো আহি যাব কিন্তু এন্টাৰ দা নাম্বাৰ আহাৰ লগে লগে মোৰ এন্টাৰ হ'বই নালাগে কাৰণ মোৰ ch ভ্যালু মোৰ ভুলকে মাৰিছিল সো আউটপুট আহি যাবগে ৰং চয়েস আচ্ছা মই এন্টাৰ দা টু নাম্বাৰস এটো ওপৰত দি দিও তেতিয়া অলপ দেখাত ধুনিয়া হ'ব edit paste enter the two numbers mo duta number enter koilu tar pisot moi enter choice korim 1 2 addition kora bisari asu na subtraction kora bisari asu jodi addition kora bisari asu tetia hole mur case 1 to lot match hobo jodi subtraction kora bisari asu match mane case 2 lot match hobo jodi mur choice 1 2 3 eku nohoy belek kiba hai tetia hole mur wrong input buli ahi jabo lage okay so now let's ya pisot mur yato sob output hoy gose gotike just result to sabo karone moi guess function use korim aru program to end koribo karone return 0 function use korim then bracket close this is the program simple ekdom horu program using switch case statement now let me compile and show you wrong warnings errors 00 let's run the file run korar loge loge enter the two numbers ahile so for example say 10 and say 5 এতিয়া ডাইৰেক্ট আহি গৈছেগে এডিশন সাবট্ৰেকশন কি কৰিব বিচাৰি আছো সে মই সাবট্ৰেকশন কৰিব বিচাৰি আছো সো মোৰ আউটপুট আহিব লাগে যে সাবট্ৰেকশন ইজ 5 প্ৰগ্ৰামটো লগলগ এন্ড হৈ যাবগে সে আকৌ এবাৰ ৰান কৰিছো এন্টাৰ দা টু নাম্বাৰস আহিলে সে 11 এন্ড সে 10 সে এবাৰ এডিশন কৰিব বিচাৰি আছো সো মোৰ আউটপুট আহিব লাগে 21 এডিশন ইজ 21 আকৌ এবাৰ ৰান কৰি দিছোগে এবাৰ সে মোৰ নাম্বাৰ দি দিলুগে আছে 10 11 আৰু এবাৰ চয়েস মই দি দিছো সে সামথিং 5 ইয়াত 5 নাই মোৰ এডিশন আৰু সাবট্ৰেকশন আছে 1 আৰু 2 সো ইন দিস কেস আহিব মোৰ ৰং ইনপুট program end this way so eto asle amar switch case logai pelai program eta simple program ami next class ot amar baki kisuman statement ase hebur ami discuss korim logote switch case aru nested if else logai pelai ami program kisuman kori sam ami jiman paru video to eneke olop lengthy hobo ei week to karon amar syllabus to hack koribo lage so related with today's video if you have any doubt you can ask me practice kora
আৰু আগৰখিনিও চাবা ভিডিঅ'ছবোৰ যদি পাহৰি গৈছা তেতিয়াহে তোমালোকৰ ক্লিয়াৰ হ'ব কনচেপ্টটো so we will meet in the next week till then bye take care and stay safe thank you